সব কি সুন্দৰ লাগিছে অটেৰি আমি ৰাতি আহি যথেষ্ট ভুল কৰিলো নিবাৰ ৰাস্তাৰ অৱস্থা সব গোটেই গাড়ীবোৰ এনেকৈ ৰখাই থৈ দিছে জেগাটো পুৰা ৰাতি ষ্টে কৰিবৰ কাৰণে ভাল আৰু ইয়াত যথেষ্ট গাড়ী চাই ট্ৰাক চাকবিলাক আহি ইয়াতে ষ্টে কৰে বাকী আমাৰ এখন গাড়ীৰ পৰা সব নামিছে ইয়াতে খানাটো এতিয়া খাব লাগিব আমি তো হেল্ল' বন্ধুসকল মই ঋষিকেশন ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ পিছত আকৌ ওলাই আহিছোঁ এইবাৰো ওলাই আহিছোঁ আকৌ অৰুণাচললৈ বুলিয়ে কিন্তু এবাৰ নাম চাই নাযাওঁ এবাৰ বেলেগ এটা ফালে যাম তো ক'লে যাম কি কথা অলপ পিছত আপোনালোকে গম পাবই তো আমি গাড়ীখনত আছোঁ বৰ্তমান 7জন এইফালে আছে 3জন আছে আৰু একেবাৰে বেকত আছে 2জন আৰু আমাৰ গাড়ী চলাইছে এজন তো আমি গৈ আছোঁ ইয়াত 7জন আৰু এখন গাড়ী আছে সেইখন গাড়ী আগত গৈ আছে থাৰ এখন আছে তাত গোটেই লেডিজ পাৰ্টি আছে তো আমি এটা ৰাতি আমি চাগে কেম্প কৰিম আমি কেম্প কৰিব পৰাকৈ গোটেইখিনি বস্তু লৈ গৈছোঁ এই ভিডিঅ'টো যথেষ্ট ভাল লাগিব আৰু আপোনালোকেও চাব ভালদৰে লাইক কৰিব যদি ভাল লাগে তো এতিয়া বৰ্তমান আমি টাউনৰ পৰা ওলাই আহিলোঁ টাউনৰ পৰা ওলাই আহি এতিয়া হাইৱেত গৈ আছোঁ আৰু ওলাই অহাও যথেষ্ট দেৰিয়ে হ'ল আমাৰ প্লেন আছিলে আমি 4:30 মানতে ওলাই অহা কিন্তু আমাৰ ওলাই আহোঁতে প্ৰায় 5:30কৈ বেছিয়ে হৈ গ'ল তো আজি যিমান দূৰ যাব পাৰোঁ সিমান দূৰ যাম তাৰপিছত গৈ পেলাই আমি টেণ্ট কৰি ষ্টে কৰি দিম তাতে খোৱা বোৱা কৰি মেলি বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব তো আমি এতিয়া গৈছোঁ আৰু তো আমি আহি বৰ্তমান পাই গ'লোহি বোকাখাট পাই গ'লোহি তাৰপৰা বালাজী হোটেলতে ইয়াতে চাহ তাহ খাই ল'লোঁ হা অঁ তো ইয়াতে চাহ তাহ খোৱা হৈ গ'ল বাকী এখন গাড়ী এখন আৰু এখন আছে এখন তো ইয়াতে গ্লাছবোৰ চফা কৰি ল'লোঁ তাৰপিছত এতিয়া চব ওলাই দিম আৰু তো সময় হ'ল এতিয়া 8:15 আৰু আমি আহি পাই গ'লোহি জখলাবন্ধা তো জখলাবন্ধাত নৰওঁ আমি খোৱা বোৱাটো 9:30 মানত কৰিমগৈ তেজপুৰৰ পৰা আৰু আমি আগলৈ গৈ লওঁ তাতে খোৱা বোৱা কৰিম তো 9:10-15 হৈ গ'ল আৰু আহি পালোহি এতিয়া বালিপাৰা হৈ গ'লোহি বাকী আমাৰ এখন গাড়ীৰ পৰা চব নামিছে ইয়াতে খানাটো এতিয়া খাব লাগিব আমি ভোকো লাগিছে যথেষ্ট বই খানা খাব লাগিব এতিয়া ঐ এতিয়া ভালকৈ খাই লওঁ নাপাওঁ কাইলৈ লেগে একো নাই তো ভেজ থালি অৰ্ডাৰ কৰা হৈছে চবে এইফালে খানা খাই আছে খাই লওঁ ভেজ থালি খাওঁ বাকী মাছ মাংস খাবলৈ ইচ্ছা যোৱা নাই তো খাই মেলি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিব লাগিব সোনকালে ওলাই দিলোঁ আৰু ইয়াৰ পৰা খানা খাব লাগে কাৰণে খোৱা নিচিনা হ'ল বৰ এটা টেষ্ট পেষ্ট নাই কিন্তু খাবতো লাগিব চ' খানাটো খোৱা হ'ল বাকী এতিয়া আমি তামোল এখন খালোঁ আপোনালোক খাই মেলি এতিয়া চব ৰেডি হৈ গ'ল গাড়ীত বহিলে তাৰপিছত এতিয়া ওলাই দিওঁ আৰু ফাইনেলি আহি আমি ভালুকপুঙৰ গেট পাই গ'লোহি তো এতিয়া গেটত পাছটো দেখাব গৈছে বৰষুণ বহুত ডাঙৰকৈ দি আছে মানে আমি যেতিয়া ভাত খাই ওলাই আহিছোঁ তাৰপিছৰ পৰা বৰষুণে তো এতিয়া সময়টো কিমান হ'ল 10:30 তো এতিয়া সময় হৈ গ'ল 10:30 তো এতিয়া আমি ক'ত ষ্টে কৰোঁ কি কৰোঁ এতিয়ালৈকে ভাবিব নাই আমাৰ প্লেন আছিলে কি আমি টেণ্ট কৰি থকা তো সেইখিনি আমি গোটেই ছেটআপটো লৈ আহিছিলোঁ বাট এতিয়া মানে পৰিৱেশটো এনেকুৱা হৈ গ'ল বৰষুণৰ কাৰণে আমি কি কৰোঁ আমি নিজে গম পোৱা নাই চ' আৰু অলপ দূৰ যোৱাৰ পিছতহে ভাবি মেলি চাব লাগিব সকলোৱে যে কি কৰিলে ভাল হয় যদি আগলৈ বৰষুণ নাপাওঁ তেতিয়াতো আমি টেণ্টতে থাকিম নহ'লে আৰু হোটেলৰ কিবা ব্যৱস্থা কৰিব লাগিব তো বৰ্তমান আমাৰ গেট পাছ হৈ গ'ল গেট পাছ দেখুৱাৰ পিছত আমি আকৌ ওলাই দিলোঁ টিটিপুৰী একদম সুন্দৰকৈ আকৌ ওলালোঁ এতিয়া আমাৰ আকৌ ড্ৰাইভাৰ চেঞ্জ হ'ল অথনিৰ পৰা মই চলাই আছিলোঁ তাৰপৰা এতিয়া চলাইছে আকৌ আদিলে চলাইছে চ' লাহে লাহে আৰু যিমান দূৰ পাৰোঁ আগবাঢ়ি যাওঁ কেম্পিংটো নহ'ব আমি একচুৱেলি কেম্প কৰি থাকিম বুলি আহিছিলোঁ বাট এতিয়া আজি যে এতিয়া কেম্পিং হ'ব সেইটো একেবাৰে আশা নাই আমি এতিয়া হোটেলে বিচাৰিব লাগিব বাকী আৰু গৈ থাকোঁচোন বাকী চাওঁ কি হয় অটেৰি আমি ৰাতি আহি যথেষ্ট ভুল কৰিলোঁ নিবাৰ ৰাস্তাৰ অৱস্থা চব ৰাস্তা একদম বৰষুণ দি থকাৰ কাৰণে যথেষ্ট বেয়া হৈ গ'ল পূৰা বোকা হৈ আছে ফ্ৰণ্টত আমাৰ থাৰখন এখন আগত গৈ আছে আমি সেইখনক ফ'ল' কৰিয়ে গৈ আছোঁ চ' গুড মৰ্ণিং বন্ধুসকল তো মই আছোঁ এতিয়া বৰ্তমান চেঁচাত চৰি অকল মই নহয় আমি সকলোবোৰ আছোঁ বৰ্তমান চেঁচাত কালি আহি আমি ৰাতি
12:30 মানত আমি চেঁচা পালোহি আৰু আমি চেঁচাতে ইয়াতে গাড়ীখন ৰখাই দিলোঁ একদম এটা সুন্দৰ লোকেশ্যনত আমি গাড়ীখন ৰখাই ৰাতি বৰষুণো দি আছিলে তো বহুত দেৰিলৈকে টেণ্টটো ইয়াত লগাব পৰা নাছিলোঁ চ' টেণ্ট লগোৱা দেৰি হ'ল তো টেণ্টটো ইয়াত যেতিয়া বৰষুণ এৰাৰ পিছত টেণ্টটো ইয়াত পিচ কৰি ল'লোঁ তাৰপিছত আমি টেণ্টতে আমি 3জন শুই দিলোঁ আৰু বাকী ওচৰত চক সেইফালে এটা সৰুকৈ এটা ৱাটাৰফল এটাও আছে আৰু সেইফালে এয়া পাহাৰখন আৰু মোৰ বেক চাইডৰ এই নাজাৰা চক বৰ্তমান এতিয়ালৈকে ছানৰাইজ হোৱা নাই তো হ'ব আৰু এইটো চাইড চক কি সুন্দৰ লাগিছে তো কালি ৰাতি আহি গমেই পোৱা নাছিলোঁ আমি যে ইমান এটা সুন্দৰ জেগাত আহি পেলাই কালি ৰাতি শুলোহি তো বৰষুণ তেনেকৈ আহি থাকিলোঁ তাৰপিছত প্ৰায় 1:30মান বজাত অলপ বৰষুণ কমিছে তেতিয়া আৰু টেণ্টটো লগাই শুলোঁ মানে কি তেতিয়াও সেই ওচৰত যিখন এখন এই মাল কঢ়িওৱা গাড়ী আছে তেওঁলোকো আহি ইয়াতে আছিলেহি তাৰপৰা ক'লে একাপ চাহ খাবা নেকি তো আমি আৰু বৰষুণত অলপ তিতা মেলাৰ কাৰণে চাহ একাপ খাবলৈ মন গ'ল তো ৰাতিয়ে চাহ একাপো খাই পেলাই একদম সুন্দৰকৈ শুই দিলোঁ তো এতিয়া সাৰ পাই একদম যেতিয়া নাজাৰা দেখিছোঁ দিল খুচ হৈ গৈছে একদম ওচৰৰ পৰা আপোনালোকক দেখাম এই নাজাৰাটো চক কি সুন্দৰ লাগিছে এতিয়া আমি যাব লাগিব একদম এনেকৈ এইফালেদি একদম এনেকৈ ওপৰলৈ এনেকৈ গৈ থাকিব লাগিব তো আজি এই যাত্ৰাটো বহুত সুন্দৰ লাগিব কাৰণ বহুত সুন্দৰ ভিউজ চাই আমি যাব পাৰিম আৰু আপোনালোককো দেখাম চ' ভিডিঅ'টোত একদম সুন্দৰকৈ চাই থাকিব অকণো স্কিপ নকৰাকৈ চাব তো ঠাণ্ডা টাইমত আহিছোঁ টাৱাঙলৈ চেলাপাছলৈকে কিন্তু এইটো টাইমত কেনেকুৱা লাগে মই আগতে ফিল কৰা নাই চ' এইটো টাইমত এইবাৰ মোৰ ফাৰ্ষ্ট টাইম চ' ব'লক ভিডিঅ'টো একেলগে এনজয় কৰোঁ তো আমি ভাবিছোঁ ইয়াতে ব্ৰেকফাষ্টটো কৰি যাওঁ তো পানী গৰম কৰিছোঁ চাহ তাহ ইয়াতে বনাই ইয়াতে খাই যাম তাৰপিছত চাওঁতে বেলিটো ওলালে বাকী এই জেগাটুকুৰা ৰাতি ষ্টে কৰিবৰ কাৰণে ভাল আৰু ইয়াত যথেষ্ট গাড়ী চাড়ী ট্ৰাক চাকবিলাক আহি ইয়াতে ষ্টে কৰে কাৰণ ইয়াৰ ওচৰতে এইফালে টয়লেটটো আছে বা পানীও ইয়াত ওলাই থাকে এইফালে পানী টেপো আছে চ' ষ্টে কৰিবৰ কাৰণে এটা সুন্দৰ জেগা তো এয়া ৰঞ্জুৰাৰ কাৰণে গম পালোঁ নহ'লেতো আগতে গমেই নাপাওঁ তো এতিয়া ইয়াতে ব্ৰেকফাষ্টটো কৰি আমি আৰু লাহেকৈ ইয়াৰ পৰা ওলাই যাম আৰু তো টাইম হ'ল এতিয়া 5:38 তো আমি এতিয়া ওলাই দিলোঁ আৰু গাড়ীত উঠি বাকী চবৰে টোপনি ধৰিলে নহয় ৰাতি ভালকৈ মজা টোপনি ধৰিলে ন তো আমাৰ ওচৰতে এটা সৰুকৈ এতিয়া এইখিনিতে এটা ৱাটাৰফল এটা আছে দেখাইছিলোঁ এইখিনিতে আছে সেইখিনিৰ পৰা দেখাত একদম ওচৰ লাগিছিল চ এইটো ৱাও ডাঙৰে ৱাটাৰফল কি সুন্দৰ ৱাটাৰফল তো আমি ৰাস্তাত এনেকুৱা ধৰণৰ ৱাটাৰফল পাই গৈয়ে থাকিম তো কালি ৰাতি যিটো মানে ফাৰ্ষ্ট যিটো মোৰ ব্লগ আছিলে সেই ব্লগটোতো গোটেই আন্ধাৰকৈ গুচি গ'ল তো আজি মৰ্ণিঙৰ পৰা এইটো নতুন ব্লগটো ষ্টাৰ্ট কৰিছোঁ বাকী এইবোৰ দেখক ৱাটাৰফল আৰু আমি এতিয়া যথেষ্ট ওপৰলৈ গৈ আছোঁ উঠি তো আমি একদম চেলালৈকে যাম চেলা প্ৰায় কিমান 1000 ফিট ওপৰত হয় 13,000 নে 14,000 ফিট ওপৰত হয় তো আমি এতিয়া ওপৰলৈকে গৈ আছোঁ বাকী সুন্দৰ নাজাৰাত চাই আমি গৈ থাকিম আপোনালোককো দেখাম চ' ভিডিঅ'টো এনজয় কৰক তো আমি বৰ্তমান আহি পালোহি টাৰ্নেলৰ ওচৰ পালোহি আমি টাৰ্নেল হৈ যাম যিটো পুৰণা ৰাস্তা হয় পুৰণা ৰাস্তাটো এইফালেদি যাব লাগে আৰু টাৰ্নেল 2টা নে 3টা টাৰ্নেল নতুনকৈ এতিয়া বনালে ইয়াত তো বহুত বিশেষ দিন হোৱা নাই এই টাৰ্নেলকেইটা উদ্বোধন কৰা তো এতিয়া টাৰ্নেলবোৰ বনাই দিয়াৰ কাৰণে টাৱাং যাবৰ কাৰণে যথেষ্ট মানে সুবিধা হৈ গ'ল আৰু ৰাস্তাটো যথেষ্ট শ্বৰ্ট হৈ গ'ল সবতছে ভাল হ'ল যিখিনি কাৰণ ইয়াৰ টাৱাঙলৈ মেক্সিমাম গাড়ী যিখিনি লোড গাড়ী বস্তু লৈ যায় সেই গাড়ীখিনি এতিয়া এই টাৰ্নেল এইফালেদি যাবলৈ হ'লে তেওঁলোকো যথেষ্ট শ্বৰ্ট হৈ যাব আৰু বাকী বহুতো সুবিধাও হ'ল কাৰণ এইফালেদি যাবলৈ হ'লে আমি বহুত ওপৰলৈ যাব লাগিব যদি এই টাৰ্নেলৰ ভিতৰতে যাওঁ আমাৰ বহুত ৰাস্তা শ্বৰ্ট হৈ যাব আকৌ আমাৰ যাত্ৰাটো কণ্টিনিউ কৰোঁ লেটছ গ' তো গাড়ীবোৰ বহুত দীঘলকৈ লাইন পাতি আছে তো সেইকাৰণে চাবলৈ আহিলোঁ আগত কি কাৰণে গাড়ীবোৰ লাইন হৈ আছে গোটেই গাড়ীবোৰ এনেকৈ ৰখাই থৈ দিছে গাড়ী যিমান
তো মানে জাম দেখিছোঁ যিমানটো লাইন পাতি আছে এনেকুৱা লাগিছে এই জামটো মানে এতিয়া কম সময়ৰ ভিতৰত হোৱা জাম নহয় কাৰণ আমি এতিয়া যথেষ্ট দূৰ এতিয়ালৈকে খোজকাঢ়ি আহিলোঁ আৰু ইয়াত মেক্সিমাম গাড়ী হয়তো সেই ৰাতি অহা গাড়ীয়ে আছে চ' ইয়ালৈকে চব কিমান হেভিকৈ জাম লাগি আছে